মই তেখেতক ক'লোঁ যে মোৰ থাকিবলৈ ঘৰ দুৱাৰ নাই, ল'ৰা ছোৱালীও আছে, কোনো চাকৰি নাই, খাবলৈ ভাত নাই। তেওঁ মুখ্যমন্ত্ৰী ক'লে মই আপোনাৰ ঘৰলৈ এদিন যাম। ঠিক আছে। আপোনাক কেন্দ্ৰীয় মন্ত্ৰীও লগ কৰিলে আজি, মানে মুখ্যমন্ত্ৰীও লগ কৰিছে। ঘৰলৈ যাম বুলি কৈছে। কিন্তু আপুনি আপোনাৰ ঘৰটোৰ কাৰণে সাহায্য পাইছে নাই এতিয়ালৈকে, চৰকাৰী সাহায্য? আমি দল পাতিছোঁ, দলে চৰকাৰ পাতিছে, গোটেই সেই দলৰে চৰকাৰৰ প্ৰধান মুখ্যমন্ত্ৰীজন পাইছোঁ। আৰু তেখেতে মোৰ কি অভাৱ অভিযোগ তেখেতে মোক সুধিলে, মই তেখেতক ক'লোঁ যে মোৰ থাকিবলৈ ঘৰ দুৱাৰ নাই, ল'ৰা ছোৱালীও আছে, কোনো চাকৰি নাই, খাবলৈ ভাত নাই। তেওঁ মুখ্যমন্ত্ৰী ক'লে মই আপোনাৰ ঘৰলৈ এদিন যাম। ঠিক আছে। আপোনাক কেন্দ্ৰীয় মন্ত্ৰীও লগ কৰিলে আজি, মানে মুখ্যমন্ত্ৰীও লগ কৰিছে। ঘৰলৈ যাম বুলি কৈছে। কিন্তু আপুনি আপোনাৰ ঘৰটোৰ কাৰণে সাহায্য পাইছে নাই এতিয়ালৈকে, চৰকাৰী সাহায্য? চৰকাৰে সাহায্য নাই পোৱা মই। মানে ঘৰ বনাবৰ কাৰণে একো নাই পোৱা? নাই পোৱা। ঘৰটো যিহেতু হোৱা নাই, নাই এতিয়ালৈকে চৰকাৰী সাহায্য নাই পোৱা। মই মুখ্যমন্ত্ৰীক ক'লোঁ, হয়, সেইকাৰণে যাম বুলি কয়। আৰু আমাৰ জয়ন্ত বল্লভে ক'লে। আপোনাৰ দুজন পুত্ৰ চাকৰিৰ কথা কিবা কৈছে নেকি? মই চাকৰিৰ কাৰণে কাগজ এখনহে দিছোঁ, এখন মোৰ ঘৰটো আৰু ল'ৰাকেইটা চাকৰি, সেইটোৱে দিছোঁ। কিবা কৈছে নেকি মুখ্যমন্ত্ৰী? চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? আপোনাৰ ঘৰলৈ যাম বুলিয়ে ক'লে। তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম। তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম। তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম। তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম। মই তেখেতক ক'লোঁ যে মোৰ থাকিবলৈ ঘৰ দুৱাৰ নাই, ল'ৰা ছোৱালীও আছে, কোনো চাকৰি নাই, খাবলৈ ভাত নাই। তেওঁ মুখ্যমন্ত্ৰী ক'লে মই আপোনাৰ ঘৰলৈ এদিন যাম। ঠিক আছে। আপোনাক কেন্দ্ৰীয় মন্ত্ৰীও লগ কৰিলে আজি, মানে মুখ্যমন্ত্ৰীও লগ কৰিছে। ঘৰলৈ যাম বুলি কৈছে। কিন্তু আপুনি আপোনাৰ ঘৰটোৰ কাৰণে সাহায্য পাইছে নাই এতিয়ালৈকে, চৰকাৰী সাহায্য? চৰকাৰে সাহায্য নাই পোৱা মই। মানে ঘৰ বনাবৰ কাৰণে একো নাই পোৱা? নাই পোৱা। ঘৰটো যিহেতু হোৱা নাই, নাই এতিয়ালৈকে চৰকাৰী সাহায্য নাই পোৱা। মই মুখ্যমন্ত্ৰীক ক'লোঁ, হয়, সেইকাৰণে যাম বুলি কয়। আৰু আমাৰ জয়ন্ত বল্লভে ক'লে। আপোনাৰ দুজন পুত্ৰ চাকৰিৰ কথা কিবা কৈছে নেকি? মই চাকৰিৰ কাৰণে কাগজ এখনহে দিছোঁ, এখন মোৰ ঘৰটো আৰু ল'ৰাকেইটা চাকৰি, সেইটোৱে দিছোঁ। কিবা কৈছে নেকি মুখ্যমন্ত্ৰী? চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? আপোনাৰ ঘৰলৈ যাম বুলিয়ে ক'লে।